নমস্কাৰ স্বাগতম এয়া হৈছে গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল চিৰাঙত এগৰাকী মহিলাক দলবদ্ধভাৱে যৌন নিৰ্যাতন চলোৱা 3 পাখণ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কিন্তু এতিয়াও পলাতক আন 4 অভিযুক্ত এইপিনে ঘটনাৰ তদন্তত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছে বেংটল আৰক্ষী চকীৰ ওচিক জালত পৰিল চিৰাঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ 3 অভিযুক্ত গুলজাৰ হুছেইন পবিত্ৰ ৰায় আৰু গণেশ ৰায় এই 3টা পাখণ্ডই চিৰাঙৰ দাবাবিল পাৰঘাটৰ জাৰণিৰ মাজত সংঘটিত কৰিছিল নাৰকীয় কাণ্ড ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগ আৰু ভাইৰেল হৈ পৰা ভিডিঅ' আৰক্ষীৰ হাতত পৰাৰ পিছতেই শুকুৰবাৰে নিশা চিৰাং আৰক্ষীয়ে আটক কৰিলে 3টা অভিযুক্ত 3জন য'ত ভিডিঅ'ত ওলাইছিলে 3জন মানুহ আমি ধৰিবলৈ সক্ষম হৈছোঁ তেওঁলোকক ধৰিছোঁ ৰাতি হুটপুছ কৰা হৈছে তেওঁলোকৰ পৰা আৰু বাকি 2জনৰ নাম পাইছোঁ তেওঁলোক বিচাৰি থকা হৈছে বৰ্তমান পলাতক তেওঁলোককো আমি অতি শীঘ্ৰে পাই যাম বুলি আশা কৰোঁ ইফালে এই জঘন্য কাণ্ডৰ তদন্তত গাফিলতি কৰাৰ বাবে ইতিমধ্যে বেংটল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আফজল হুছেইনক নিলম্বন কৰা বুলি সদৰি কৰিলে চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই আমাৰ বেংটল আৰক্ষী চকীৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া আছিলে সাব ইন্সপেক্টৰ আফজল হুছেইন তেখেতৰ কিছু গাফিলতি আছিলে তো তেওঁক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে আৰু এই কেছটোৰ তদন্তত যেহেতু তেওঁ একশ্যন লোৱা নাই সেইকাৰণে তেওঁ ডিপাৰ্টমেণ্টেলি তেওঁক প্ৰচিড কৰা হ'ব প্লাছ এই কেছটোতো তেওঁক আমি আনিম উপানন্দ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীত মাজনিশা শ্মশানত চিতাত উঠি তান্ত্ৰিকৰ তন্ত্ৰমন্ত্ৰ পূজা কৰিলে জ্যোতিষীয়ে বহিৰাজ্যৰ তান্ত্ৰিক আৰু জ্যোতিষীৰ অদ্ভুত কাণ্ডত হতভম্ব সাধাৰণ লোক কিন্তু দুভাগ নিশা শ্মশানত কিহৰ চলিছিল পূজা অন্ধবিশ্বাসৰ কৰাল গ্ৰাহত মহানগৰীৰ সভ্য সমাজৰ একাংশ বেতকুচি আঞ্চলিক শ্মশানত নিশা তীব্ৰ উত্তেজনা দুভাগ নিশা হঠাৎ জ্বলি উঠা চিতা দেখি আতংকিত হৈ পৰিল বেতকুচি শ্মশানৰ কাষৰীয়া লোক কাৰণ বিচাৰি উপস্থিত হলহি শ্মশানত উপস্থিত হৈ হতবাক হৈ পৰিল স্থানীয় ৰাইজ কাৰণ চকুৰ আগত দেখা দৃশ্যই আচম্বিত কৰি তুলিলে চিতাৰ ওপৰত উঠি আছে 2 তান্ত্ৰিক মাজত একুৰা জুই চলি আছে তন্ত্ৰ মন্ত্ৰ যাদু মন্ত্ৰত মগ্ন পশ্চিমবংগৰ 2 তান্ত্ৰিক 2গৰাকী জ্যোতিষী আৰু কেইবাগৰাকী লোক কাষত ৰাইজক দেখি হতচকিত হৈ পৰিল আটাইকেইজন ৰাইজৰ ৰুখত পৰা জ্যোতিষী ডক্টৰ পৰমমণি শৰ্মাই বুজাবলৈ চেষ্টা কৰিলে শ্মশানত পূজা কৰা আমাৰ বেলেগ উদ্দেশ্য বেয়া উদ্দেশ্য নাইকিয়া আৰু যিকেইজন ব্যক্তিয়ে আমাক মাতি আছে তেওঁলোকক আমি আপোনাৰ লগত কোন আছিল আমাৰ লগত এই 2জন ব্যক্তি আছে তেওঁলোক তাৰাপীঠৰ পৰা আহিছে শ্মশানৰ পৰা তেওঁলোকে আমাৰ লগত পূজা কৰিবৰ কাৰণে আহিছে কোনে আনিছিল আপোনালোকক আমাক ইয়াত আনিছে এজন মানুহ মুনুদা বুলি ৰাইজে নুবুজে কাৰণ ইয়াৰ 6 দিন পূৰ্বেও আলফাই পুতি থোৱা গুপ্তধন বিচাৰি কেইবাগৰাকীও তান্ত্ৰিকে তাত পূজা কৰিছে ৰাইজে বিচৰা নাই এইখন শ্মশানত যাদু তন্ত্ৰ মন্ত্ৰ চলাটো মাথো 3 দিনৰ পূৰ্বে মৃত্যু হোৱা এজন লোকৰ চিতাৰ জুই নুমুৱাই নাছিল আৰু সেই চিতাত বহি সন্মুখত এখন ফটো লৈ তন্ত্ৰ মন্ত্ৰত ব্যস্ত আছিল 2 তান্ত্ৰিক আৰু এষ্ট্ৰলজাৰ ৰাইজে জব্দ কৰিলে লক্ষীনন্দন গগৈ নামৰ এজন লোকৰ এখন ফটো লগতে জব্দ কৰিলে দীঘল চুলি কোলা কাপোৰ আৰু পূজাত ব্যৱহৃত ভিন্ন সামগ্ৰী 3টা টপলত আমি এখন ফটো পালো এই মানুহজনৰ পূজা কাম কৰিব আহিছে বোলে এই মানুহজন কিবা হেৰি আছিল লক্ষীনন্দন গগৈ এই মানুহজন তেখেতক আমি চিনি নাপাওঁ আমি ইয়াতে আৰু আমাৰ এটা কথা হ'ল আমাৰ সেইদিনা আমাৰ ইয়াতে এটা মানুহ মৰিলে আমাৰ ওচৰৰ দাদা এটা সেই মানুহটো মানে শ্মশান অহাৰ লগে লগে সিহঁতৰ যিটো মানে চিতাৰ ওপৰত উঠি পেলাই কাম কৰিছে বোলে ইয়াতে ৰাইজে প্ৰশ্ন কৰিলে তেওঁলোকে উত্তৰ দিলে কিমান সঁচা কিমান মিছা সেয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে
চিতাত বহি কৰা পূজাই সন্মুখত থৈ দিয়া ফটোখনৰ গৰাকীৰ অনিষ্ট সাধন কৰিবলৈকে এই পূজা কৰা হৈছিল নে সঁচাকৈ ৰাহু কেতুৰ পূজা আছিল ইতিমধ্যে সুযোগ বুজি ৰাইজৰ মাজৰ পৰা পলায়ন কৰিছিল মনু গগৈ আৰু গৌতম নাথে ইফালে উত্তেজিত ৰাইজে দুখনকৈ বাহন জব্দ কৰি বশিষ্ঠ আৰক্ষীক চমচাই দিছে বশিষ্ঠৰ পৰা উৎপল হালৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মধ্যপ্ৰদেশ আৰু ৰাজস্থানত তিনিখনকৈ ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হ'ল মধ্যপ্ৰদেশৰ মৰিনাত এজন পাইলটৰ মৃত্যু হৈছে সুখয় আৰু মিৰাজ 2000 বিমানৰ 2 পাইলটক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মাছ আকাশতে জ্বলি উঠিল ভাৰতীয় বায়ুসেনাৰ এই বিধ্বংসী যুদ্ধ বিমান সুখয় 30 আৰু মিৰাজ 2000 মধ্যপ্ৰদেশৰ মৰিনাৰ ঘটনা ভাৰতীয় বায়ুসেনাৰ বিমান অনুশীলনৰ সময়তেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল চূৰ্ণ বিচূৰ্ণ হৈ জ্বলি উঠিছে এখন সুখয় 30 আৰু এখন মিৰাজ 2000 অনুশীলনৰ বাবে গোৱালিয়ৰৰ পৰা উৰামৰা দুয়োখন যুদ্ধ বিমান বিধ্বস্ত হৈ পৰিল মৰিনাৰ মাটিত এই ঘটনাৰ পিছতে দুৰ্ঘটনাস্থলীত চলে উদ্ধাৰ অভিযান দুজন পাইলটক জীৱন্তে উদ্ধাৰ কৰাৰ বিপৰীতে উদ্ধাৰ হয় এজন পাইলটৰ মৃতদেহ অনুশীলনৰ সময়ত সুখয় 30ত দুজন আৰু মিৰাজ 2000ত আছিল এজন পাইলট জীৱন্তে উদ্ধাৰ হোৱা দুয়োগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নিহত পাইলটজন আছিল মিৰাজ 2000 যুদ্ধৰ এই বিমান দুখনৰ সংঘৰ্ষ হ'ল নে আন কিবা কাৰণত এই দুৰ্ঘটনা সংঘটিত হ'ল সেয়া জানিব পৰা হোৱা নাই ঘটনাৰ পিছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দুৰ্ঘটনাৰ কাৰণ বুজ লোৱাৰ নিৰ্দেশ দিছে আনহাতে বায়ুসেনাই কোৰ্ট অফ এনকুৱাৰীক নিৰ্দেশ দিয়ে ইপিনে প্ৰায় একে সময়তে ৰাজস্থানত সংঘটিত হয় বায়ুসেনাৰ বিমানৰ আন এক দুৰ্ঘটনা ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় বায়ুসেনাৰ এখন যুঁজাৰু বিমান ধ্বংসস্তূপত পৰিণত হয় বায়ুসেনাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখন দুৰ্ঘটনাৰ পিছতে উদ্ধাৰকাৰী দলে অভিযান চলাই যদিও সন্ধান পোৱা নাই বিমানখনৰ পাইলটৰ একেদিনাই ভাৰতীয় বায়ুসেনাৰ তিনিখনকৈ বিমান দুটাকৈ পৃথক দুৰ্ঘটনাত পতিত হোৱা ঘটনাই উদ্বিগ্ন কৰি তুলিছে বায়ুসেনা নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট ভাৰতীয় জনতা পাৰ্টিক ভ্ৰষ্ট জুমলা পাৰ্টি আখ্যা দি কংগ্ৰেছে আৰম্ভ কৰিছে বিজেপি বিৰোধী অভিযান ভাৰত জোড়ো যাত্ৰা সামৰা ৰাহুল গান্ধীৰ এখন পত্ৰৰ লগতে কংগ্ৰেছে বিলাইছে অভিযোগনামাও যাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ বিজেপি মানে কি ভ্ৰষ্ট জুমলা পাৰ্টি বিজেপিক এইদৰে ভ্ৰষ্ট জুমলা পাৰ্টি আখ্যা দিছে কংগ্ৰেছে বিজেপিক আপোনালোকে ভ্ৰষ্ট জুমলা পাৰ্টি বুলি কৈছে আপোনালোকৰ এখন আমি এবাৰ দেখুৱাই দিব বিচাৰিছো যে বিজেপিৰ বাবে তেওঁলোকে লিখিছে যে ভ্ৰষ্ট জুমলা পাৰ্টি বিজেপি গণৰাজ্য দিৱসৰ দিনটোৰ পৰাই কংগ্ৰেছে আৰম্ভ কৰিছে হাত সে হাত জোড়ো যাত্ৰা ৰিপাব্লিক ডে উপলক্ষে আমাৰ মাননীয় সভাপতি ডাঙৰীয়া আৰম্ভ কৰিলে কংগ্ৰেছে এই অভিযোগনামা আৰু ৰাহুল গান্ধীৰ ইটি আপোনাৰ মৰমৰ ৰাহুল লিখা এই পত্ৰখন সকলোকে বিলাইছে হাত সে হাত জোড়ো যাত্ৰাৰ সময়ত যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিয়ে দুৰ্নীতিৰ পাহাৰ গঢ়া এটা পৰিয়াল বা এটা দলে যিয়ে কেৱল দুৰ্নীতিয়ে কৰি গ'ল যাৰ সীমাংখ্যা নাই সেইটো দলৰ সীমিত সংখ্যক মানুহ দলটো এতিয়া নাই ভাঙি চিঙি কিবা চুৰমাৰ সেইটো দলটোৰ কেইগৰাকীমান নেতাই কৰা এনেকুৱা আস্ফালন দেশবাসীয়ে কেতিয়াও গুৰুত্ব নিদিয়ে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই উভতি ধৰিছে বিজেপিক ভ্ৰষ্ট জুমলা পাৰ্টি আখ্যা দিয়া কংগ্ৰেছক ৰাইজে জানে ৰাইজে যাক ৰাষ্ট্ৰ সেৱক বুলি স্বীকৃতি দিছে কোনোবা দুগৰাকী এগৰাকী ক্ষমতাৰ পৰা বাহিৰত থকা দুৰ্বল মনৰ মানুহ তেওঁলোকৰ কথা কোনে গুৰুত্ব দিয়ে কংগ্ৰেছে অকল যে এই বিষয়ক লৈ ব্যস্ত হৈছে তেনে নহয় আনকি মুখ্যমন্ত্ৰীয়ে খানাপাৰাৰ ভাষণত অসমৰ বিহুৰে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কথা ঘোষণা কৰাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছে প্ৰধানমন্ত্ৰী আহি ৰাজনীতি নকৰক বুলি মত আগবঢ়াইছে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে
প্ৰধানমন্ত্ৰীৰ আগমনত অসমীয়াৰ আবেগ, অসমীয়াৰ স্বাভিমান, অসমীয়াৰ আয়ুস ৰেখা বিহুক গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডত স্থান দিবলৈ যোৱাত ৰাজনীতিৰ গোন্ধ কিয় কংগ্ৰেছে পাইছে বুলি প্ৰশ্ন বিজেপি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ। মুঠৰ ওপৰত কংগ্ৰেছ বিজেপিৰ মাজত এতিয়া জমি উঠিছে ৰাজনীতি। সময় যিমানেই আগবাঢ়িব আক্ৰমণ প্ৰত্যাক্ৰমণেৰে যে যুঁজবোৰ হাই ভল্টেজ হ'ব সেয়া নিশ্চিত। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কংগ্ৰেছে হাত সে হাত জোৰো যাত্ৰা আৰম্ভ কৰাৰ সময়তে এআইইউডিএফৰ বৃহৎ ঘোষণা। অসমৰ 5টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণা এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ। প্ৰাৰ্থী প্ৰক্ষেপৰ ঘোষণা কৰি কংগ্ৰেছক তোলা-ধুনা দিলে আজমলে। কংগ্ৰেছক ৰণত পেলাবলৈ আজমলৰ জাল। 5 সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপৰ বৃহৎ ঘোষণাৰে এআইইউডিএফৰ জাল। ইউডিএফ এইবাৰ কমসে কম 3টা সিট লৈ যাব। আমার বহুত প্রয়োজন থাকে বিলকুল 100% দিম 100% নগাঁও দি আছো মই ধুবুৰীত উঠিম আমার বৰপেটাত দি আছো 5টাই হল পার্টি কেনেকুৱা ধৰণে আপোনালোক 5টা হলে তো কমসে কম 4টা তো কিছু কি নাই না না করকে প্যার কৰিবলৈ বাধ্য হ'ব কংগ্ৰেছ। মিত্ৰতাৰ কিবা আশা আছে নেকি তেওঁলোকে নকৰো বুলি কৈ আছে আপুনি এবাৰ কৈছে নকৰো নকৰাই নেকি ना ना करते प्यार तुम इसे कर बैठे হ'ব পাৰে প্যাৰ हो सकता है देखेंगे मजबूरी बाध्यता नट आशा बाध्यता मजबूर হৈ আহিব। স্বাভাৱিকতেই কংগ্ৰেছৰ দখলত থকা নগাঁও, কলিয়াবৰ আৰু বৰপেটাত এআইইউডিএফৰ প্ৰাৰ্থী প্ৰক্ষেপে আনিব বৃহৎ টুইষ্ট। কংগ্ৰেছে যিমানেই এআইইউডিএফৰে মিত্ৰতা নকৰো বুলি নকওক কিয়, এই 3 সমষ্টিত এআইইউডিএফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে বিপদৰ সন্মুখীন হ'ব প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু আব্দুল খালেক। 2019ত এই 3 সমষ্টিৰ ভিতৰত নগাঁও, কলিয়াবৰত প্ৰাৰ্থী দিয়া নাছিল এআইইউডিএফে। কিন্তু এইবাৰ মৌলানা বদৰুদ্দিন আজমল সলনি হৈছে। কংগ্ৰেছৰ প্ৰতি নৰম স্থিতি নাই আজমলৰ। সেয়ে বিজেপিৰ প্ৰতি নমনীয় স্থিতিৰে কৈ দিলে ধুবুৰীত কি হ'ব, বাকী সমষ্টিত কি হ'ব, কেইখন আসন পাব আজমল বাহিনীয়ে। আজমলে ক'লে কংগ্ৰেছে পুৰণি ডাইলগ এৰক। সেলিম জাভেদ নহয়, পাঠানৰ ডাইলগ মাৰক কংগ্ৰেছে। কংগ্ৰেছৰ কৈ আপোনাক বোলে ধুবুৰীৰ পৰা এবাৰ উৎখাত কৰিব এইটো সব বয়স 3বাৰ পৰা মই শিকি আছো 3বাৰ সেইটো এক কথা এক ডায়লগ নতুন ডায়লগ আনিব লাগে। আজি পুৰাণা জমানাৰ সেলিম জাভেদৰ ডায়লগকে শুনিব নেকি? এতিয়া শ্বাহৰুখ খানৰ জমানা পাঠানৰ ডায়লগ শুনিব মানে। পিছে মিত্ৰতা নকৰো বুলি জানো কৈছে বদৰুদ্দিন আজমলে? নাই কোৱা। আজমল সুযোগৰ অপেক্ষাতহে যেন ৰৈ আছে। মানে এখন জাল পেলাই যেন ৰৈ আছে বদৰুদ্দিন আজমল। সেই আজমলে কৈছে কংগ্ৰেছ পাৱাৰত যাব নেকি? নালাগে তো। সেইটোৰ কাৰণে আল্টিমেটলি এটা সিটৰ কাৰণে সকলে বাধ্য হ'ব। ষ্টেট ৱাইজ এটা সিটৰ কাৰণে বাধ্য হ'ব। আৰু আমি সেইদিনৰ বাট চাই আছো। এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ মতে কংগ্ৰেছৰ শত্ৰু কোন, মিত্ৰ কোন? কংগ্ৰেছে হেনো দিনত বিজেপিক গালি পাৰে আৰু ৰাতি হলে টকা ল'বলৈ শাৰী পাতে বিজেপিৰ সন্মুখত। কংগ্ৰেছৰ শত্ৰু ইউডিএফ, মই 1 নম্বৰ শত্ৰু। কংগ্ৰেছৰ মিত্ৰ হ'ল 1 নম্বৰ বিজেপি, হেমন্ত বিশ্ব শৰ্মা ছাৰ। তেখেতৰ পৰা ইসকলে ধৰ্মা লয়, দিনত উঠি বিজেপিক গালি পাৰে আৰু ৰাতি গৈ লাইন লগাই পইচা লয় চবে। কেনেকুৱা বিৰোধিতা কৰিবই নোৱাৰিব। কংগ্ৰেছৰ হাত সে হাত জোৰকো সমালোচনা আজমলৰ। বদৰুদ্দিন আজমলৰ মতে আজি হাত সে হাত জোৰো, কাইলৈ কৰিব গলা সে গলা মিলো, তাৰপিছত লাট সে লাট মাৰো কৰিব কংগ্ৰেছে। আৰু গলা সে গলা মিলো কৰিব, তাৰপিছত গলা সে গলা ভাঙ্গ কৰিব। কিন্তু সেইসকলে হাত জোড়ো কৰাই নাই। আমি ভাৰত জোড়ো কৰা নাই। যে জায়গাত গৈছে সব জায়গাত গৈ লাইক মাইণ্ডেড যিমান পাৰ্টি আছে এইসকলৰ বিৰুদ্ধে লেকচাৰ দি আছে। আমাৰ ইয়াৰ বিৰুদ্ধে দি আছে। ক'ত জিতিব? জিকাৰ কোনো লাইনেই নাই। হাত সে হাত মিলাও, গলে সে গলা মিলাও, তাৰপিছত লাট সে লাট মিলাও, এইটোই কৰিব সেইসকলে। বদৰুদ্দিন আজমলে সঁচাকৈয়ে নগাঁও, কলিয়াবৰত প্ৰাৰ্থী দিবনে? নে বাহিৰে কেতেৰা জেঙেৰাৰ খেল খেলি খেলি শেষত কংগ্ৰেছৰ পৰম মিত্ৰৰ ধৰ্ম পালন কৰিব বদৰুদ্দিন আজমলে? নে খেলখনৰ তলা হৈ থাকিব এআইইউডিএফ আৰু চাবি পকাব বিজেপিয়েহে? সেয়া সময়ে ক'ব। ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত ক্ষমা ভিক্ষা। বিধায়ক অমীয় কুমাৰ ভূঞাৰ ক্ষমা খোজাৰ দাবীত বিধায়কজনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল মাধৱদেৱ বিশ্ববিদ্যালয়ৰ NSS গোটে।
সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই নিৰ্মীয়মান অধিৱেশনস্থলীত উত্তাল পৰিৱেশ। অমীয় ভূঞা গো বেক, অমীয় কুমাৰ ভূঞাৰ দাদাগিৰি নচলিব, শিক্ষকক অপমান সহ্য নহ'ব, এনে বিভিন্ন শ্লোগানেৰে বিহপুৰীয়াৰ বিধায়ক তথা অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ আদৰণীয় সমিতিৰ সভাপতি অমীয় কুমাৰ ভূঞাৰ বিৰুদ্ধে এইদৰেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ ছাত্ৰ ছাত্ৰীয়ে। মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া তথা অসম সাহিত্য সভাৰ ৬৭তম নাৰায়ণপুৰ অধিৱেশনৰ স্বেচ্ছাসেৱক উপসমিতিৰ সম্পাদক ডক্টৰ দীপক দাসক অমীয় কুমাৰ ভূঞাই অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অপমানৰ প্ৰতিবাদত অধিৱেশনস্থলীৰ মুখ্যদ্বাৰৰ সন্মুখত এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰিলে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ NSS গোটৰ শিক্ষাৰ্থীসকলে। অতি সোনকালে যদি তেওঁ ক্ষমা নিবিচাৰে তেনেহ'লে ইয়াতকৈ জংগীভাৱে আমি প্ৰতিবাদ কৰিবলৈ সাজু হ'ম। এনেকৈ কাণ্ডহীনহীন এনেকুৱা নৈতিকতা নজনা বিধায়কক অকণমান নীতি শিক্ষা দিয়াৰ প্ৰয়োজন হৈ পৰিছে। আমাৰ এটাই দাবী, যেতিয়ালৈকে অমীয় কুমাৰ ভূঞাই আহি আমাৰ সন্মানীয় অধ্যাপক মহোদয়ক ৰাজহুৱাভাৱে ক্ষমা নোখোজে, মাধৱদেৱ বিশ্ববিদ্যালয়ত অমীয় কুমাৰ ভূঞাৰ প্ৰৱেশ নিষিদ্ধ। শুকুৰবাৰে ডক্টৰ দীপক দাসক সাহিত্য সভাৰ অধিৱেশনস্থলীতেই অপমান কৰিছিল হেনো অমীয় কুমাৰ ভূঞাই। ৰাজহুৱাভাৱে অমীয় কুমাৰ ভূঞাই ক্ষমা নোখোজা পৰ্যন্ত এই প্ৰতিবাদ চলাই থকাৰ হুংকাৰ দিছে শিক্ষাৰ্থীসকলে। ইফালে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ পিছত অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হৈ পৰে বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞা। এতিয়া ছাত্ৰ ছাত্ৰীসকলে এতিয়াও প্ৰতিবাদ কৰি আছে। চাওক, আমাৰ মণিকাঞ্চন ক্ষেত্ৰত তেনেকুৱা কি প্ৰতিবাদ ইত্যাদি ক'তো হোৱা নাই। ক'ৰবাত যদি কোনোবাই যদি ভুল বুজাবুজি কৰি প্ৰতিবাদ কৰিছে, তেওঁলোকক মই অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে দুখ কষ্ট নাপায়। যদি তেওঁলোকে মোক লগ পাওঁতে মোৰ পৰা কিবা দুখ পাইছে বুলি ভাবিছে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত ক্ষমা খুজিছোঁ। সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। সুখৰ সংসাৰ আৰম্ভ কৰাৰ পূৰ্বে নিয়তিয়ে কাঢ়ি লৈ গ'ল ৰাম মজুমদাৰক। বিবাহৰ পিছদিনাই দৰাৰ মৃত্যুক লৈ বৰপেটা ৰোডত শোকাকুল পৰিৱেশ। উলহ মালহেৰে সম্পন্ন হৈছিল এখন বিবাহ। বিবাহৰ পিছদিনাই মৃত্যু ঘটিল দৰাৰ। নিয়তিৰ নিষ্ঠুৰ পৰিহাস। সংসাৰ পাতনি মেলাৰ আগতেই সময় কাঢ়ি নিলে বৰপেটা ৰোড খৈৰাবাৰীৰ ৰাম মজুমদাৰক। বিয়াৰ পিছৰ দিনা নিশাই হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল'লে রাম মজুমদারে। কালকে রাত 2টার দিকে মানে ওই যে যেরকম হয় যে বুবাই ধরে যে ওরকম হয়েছিল। হওয়ার পরে মানে 2-3 বার করছে, তারপর আর মানে কথা কথা কিছু কয় না। তারপরে অল্প পরে অ্যাম্বুলেন্সে কল করলাম, আইলে পরে নিয়ে যাওয়ার পরে ডাইরেক্ট কয় নাই। বৃহস্পতিবাৰে বিজনীৰ বিষ্ণুপুৰৰ উলুবাৰী গাঁৱৰ এগৰাকী যুৱতীৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল ৰাম মজুমদাৰ। বিয়াৰ অভ্যৰ্থনাৰ দিন ঠিক কৰা হৈছিল দেওবাৰে। কিন্তু অভ্যৰ্থনাৰ সময়ত নিজৰ নৱবিবাহিতা পত্নীৰ সৈতে একেলগে থিয় হৈ অভ্যাগতক আপ্যায়ন কৰাৰ পূৰ্বেই নিয়তিয়ে কাঢ়ি লৈ গ'ল দৰা ৰাম মজুমদাৰক। শুকুৰবাৰে নিশা শুই থকা অৱস্থাত উশাহ নিশাহ লোৱাত কষ্ট পোৱা বুলি জনাইছিল ৰাম মজুমদাৰে। ইয়াৰ পিছতেই চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পিছতেই চিকিৎসকে মৃত্যু ঘোষণা কৰে ৰামৰ। এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে শোকৰ ছাঁ। বৰপেটা ৰোডৰ পৰা ধনজিত দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুনকৈ নামাকৰণ। মোগল গাৰ্ডেনৰ নতুন নাম অমৃত উদ্যান। কেন্দ্ৰীয় চৰকাৰে সলনি কৰিলে নাম। মোগলৰ ৰাজত্বকালতে নিৰ্মাণ হৈছিল এই গাৰ্ডেনখন। 15 একৰ ভূমিত আছে ঐতিহাসিক গাৰ্ডেনখন। অমৃত উদ্যান 2 মাহৰ বাবে এতিয়া দৰ্শনাৰ্থীৰ বাবে মুকলি কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। কাইলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মুকলি কৰিব উদ্যানখন। 31 জানুৱাৰীৰ পৰা 22 মাৰ্চলৈ দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব অমৃত উদ্যান। পুনৰবাৰ জনাইছো, ৰাষ্ট্ৰপতি ভৱনৰ মোগল গাৰ্ডেনৰ নতুনকৈ নামকৰণ কৰা হৈছে। মোগল গাৰ্ডেনৰ নতুন নাম অমৃত উদ্যান। কেন্দ্ৰীয় চৰকাৰে সলনি কৰিলে নাম।
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ লক্ষ্য 1 লাখ নিবনুৱা যুৱক যুৱতীক চৰকাৰী কৰ্মসংস্থাপন দিয়া। তাৰে অংশ হিচাপে শনিবাৰে চৰকাৰে দুটা বিভাগত পুনৰ 1208টা পদত দিলে নতুন নিযুক্তি। ইয়াকে লৈ 20 মহীয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই পৰ্যন্ত দিলে মুঠ 41,710টা নিযুক্তি। মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 1208 গৰাকী যুৱক যুৱতীক চৰকাৰৰ নিযুক্তি। 1136 গৰাকী ANM নাৰ্ছ আৰু 72 গৰাকী গৃহ বিভাগৰ অধীনত নিযুক্তি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে পুৱাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে 10 গৰাকী যুৱতীৰ হাতত তুলি দিলে নিযুক্তি পত্ৰ। তাৰপিছত শ্ৰীমতী অনামিকা কলিতা বৰপেটা জিলা তেখেতক মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। এইবাৰ নগাঁও জিলাৰ শ্ৰীমতী গ্ৰেচি প্ৰধানক আগবাঢ়ি যাবলৈ অনুৰোধ জনাইছো। এইবাৰ পশ্চিম কাৰ্বি আংলঙৰ মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল 1 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়াটো। 20 মহীয়া হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে এই পৰ্যন্ত দিলে 41,710টা পদৰ নিযুক্তি। নতুনকৈ নাৰ্ছৰ চাকৰি পোৱাসকলক মৰমীয়াল হ'বলৈ উপদেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নাৰ্ছৰ চাকৰিত যিমান দায়িত্ব আছে, মুখ্যমন্ত্ৰীৰ চাকৰিত হয়তো অলপ হলেও বেছি দায়িত্ব আছে। আগে পিছে মোৰ পুলিচো ঘূৰি থাকে, অফিচাৰেও মোৰ কথা শুনে। সেইবুলি মই যদি চবকে কালিৰ পৰা তই মাতা আৰম্ভ কৰো, মানুহে মোক ভাল পাব নেকি? মই যদি দেখা পালে গুচ কোনোবাই ভাল পাব নেকি? ৰাতিপুৱা মই প্ৰথম উঠি ভগৱানক এইটোৱে কামনা কৰো যে ভগৱান মোৰ যাতে আজি দিনটো কোনো খং নুঠে, কোনো মানুহক যাতে বেয়াকৈ কব নালাগে। অসম আৰক্ষীত 400টা শ্বহীদ পৰিয়াল আছে। সেইসমূহৰ কিছু সংখ্যকক অনুকম্পাৰ ভিত্তিত চৰকাৰে নিযুক্তি দিয়ে। এই প্ৰচেষ্টা চৰকাৰে অব্যাহত ৰাখিব বুলিও নিজৰ ভাষণত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি 422টা পৰিয়ালক এই ধৰণে নিযুক্তি পত্ৰ দিয়াৰ বাবে আমি অনুমোদন জনাইছিলো। ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া অহা 2টা দিনৰ ভিতৰত তেখেত অৱসৰ ল'ব। অসম চৰকাৰৰ নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধান GP সিং ডাঙৰীয়াই পৰৱৰ্তী বাকী থকা নিযুক্তিৰ প্ৰক্ৰিয়াটো নিশ্চয় সম্পাদন কৰিব আৰু এনে পবিত্ৰ দায়িত্ব পালনৰ গৌৰৱৰ অধিকাৰী হ'ব। চৰকাৰী চাকৰি লাভ কৰি উৎফুল্লিত হৈ পৰে নতুনকৈ চাকৰি পোৱা যুৱতীসকলো। হয়, ভাল লাগিছে। মই NSMৰ আণ্ডাৰত জব পাইছো, চ' বহুত ভাল লাগিছে, বহুত সুখী। মই NRSMত ষ্টাফ নাৰ্ছত আজি নিযুক্তি পত্ৰ দিলে ছাৰে, বহুত ভাল লাগিছে। তাৰে কাৰণে বহুত ভাল লাগিছে, ভবা মতে পাইছো। ফাৰ্ষ্ট টাইম এপ্লাই কৰিছিলো, এপ্লাই কৰি ছাকচেছ হৈছো। ডাউনলোড কৰি ল'ব দিছে, 10 গৰাকীক দিছে, বাকীখিনি ডাউনলোড কৰি ল'ব দিছে আমাৰ ৱেবছাইটৰ পৰা। কলাক্ষেত্ৰৰ নিযুক্তি পত্ৰৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি উপস্থিত থকা দেখা গ'ল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, DGP ভাস্কৰজ্যোতি মহন্ত, স্পেচিয়েল DGP GP সিং, গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা আৰু স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিয়া কিমান বয়সত পাতিব লাগে, কিমান বয়সত জন্ম দিব লাগে সন্তান? একেটা দিনতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু EIDFৰ সাংসদ বদৰুদ্দিন আজমলে কৰিলে বিয়া আৰু সন্তান জন্মক লৈ বিশেষ মন্তব্য। উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত আমি সন্তান জন্ম দিব লাগে, না কমত না ডাঙৰত। গতিকে যিসকলে বিয়া কৰোৱা নাই সোনকালে বিয়া পাতি লাগে। চাইল্ড মেৰিজ হ'ব নালাগে। ছোৱালীৰ বয়স কমচে কম 18-20 বছৰ নিচত কোনো ছোৱালীক বিয়া দিব নালাগে, আৰু পুৰুষেও কমচে কম 20-22 বছৰ। 30ৰ আগতে বিয়া নাপাতিলে ককাইটি জানো কথাটি জানিলে শিৱ ল'বৰ মন যাব। সময়ত বিয়া পাতক। সময়ত সন্তান জন্ম দিয়ক। 22ৰ পৰা 30 বছৰৰ ভিতৰত বিয়া পাতিবলৈ পৰামৰ্শ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত আমি
সন্তান জন্ম দিব লাগে না কমত না ডাঙৰত গতিকে যিসকলে বিয়া কৰোৱা নাই সোনকালে বিয়া পাতি লওক পৰামৰ্শ আহিছে পৰামৰ্শ দিছে হয় বিয়া আৰু সন্তান জন্মক লৈ একেটা দিনতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু AIDFৰ প্ৰধান বদৰুদ্দিন আজমলে পৰামৰ্শ আগবঢ়াইছে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে যুৱক যুৱতীক 22ৰ পৰা 30 বছৰৰ ভিতৰত বিয়া পতাৰ পৰামৰ্শ দিলে কেৱল সেয়াই নহয় হাঁহি হাঁহিয়েই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়া পতাৰ পিছতো দীৰ্ঘদিন ধৰি পৰিয়াল বৃদ্ধি নকৰা সকলক উদ্দেশ্যি ক'লে এই কথা উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত আমি সন্তান জন্ম দিব লাগে না কমত না ডাঙৰত বহুতে আকৌ ৰখি থকাটো দিগদাৰ তেতিয়াও বডিয়ে নামানে কাৰণ আমাৰ শৰীৰটো ভগৱানে এই ধৰণে নিৰ্মাণ কৰিছে যে 22ৰ পৰা 30 বছৰৰ ভিতৰতে আমি সন্তান জন্ম দিব লাগে গতিকে যিসকলে বিয়া কৰোৱা নাই সোনকালে বিয়া পাতি লওক ঠিক আছে বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম ইপিনে কিছুদিন পূৰ্বে বিয়া আৰু সন্তান জন্মক লৈ বিতৰ্কিত মন্তব্য কৰা বদৰুদ্দিন আজমলেও সুৰ সলাইছে এইবাৰ বদৰুদ্দিন আজমলৰ মুখত বাল্য বিবাহৰ বিৰোধিতা কম বয়সৰ মাতৃত্বক লৈ উদ্বেগ চাইল্ড মেৰিজ হ'ব নালাগে ছোৱালীৰ বয়স কমচে কম 18-20 বছৰ নিচত কৰক ছোৱালীক বিয়া দিব নালাগে আৰু পুৰুষক কমচে কম 20-22 বছৰ এইটো মই এজেণ্ডা লৈ গৈ আছো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু AIDFৰ সাংসদ বদৰুদ্দিন আজমলৰ মন্তব্যত এইবাৰহে দেখা গ'ল সামঞ্জস্য উপযুক্ত সময় হৈছে 22ৰ পৰা 30 বছৰৰ ভিতৰত আমি সন্তান জন্ম দিব লাগে না কমত না ডাঙৰত গতিকে যিসকলে বিয়া কৰোৱা নাই সোনকালে বিয়া পাতি লওক চাইল্ড মেৰিজ হ'ব নালাগে ছোৱালীৰ বয়স কমচে কম 18-20 বছৰ নিচত কৰক ছোৱালীক বিয়া দিব নালাগে আৰু পুৰুষক কমচে কম 20-22 বছৰ এইটো মই এজেণ্ডা লৈ গৈ আছো কম বয়সত বিয়া পাতি 10-12টাকৈ সন্তান জন্ম দিব লাগে বুলি কোৱা আজমলে এইবাৰ কৈছে মুছলমান যুৱক যুৱতী 18ৰ পৰাহে বিয়াত বহিব লাগে সন্তান জন্ম দিয়াতকৈ গুৰুত্ব দিব লাগে শিক্ষাত ছোৱালী মুছলমান কম বয়সত বিয়া দিছে দেখি মোৰ চকুৰ পৰা পানী ওলাই গৈছে 14 বছৰ ছোৱালী উৰত কাষতে এটা ল'ৰা ছোৱালী বাচ্চা হৈছে আৰু 1 বছৰ পিছত আৰু এজন হৈ যাব এই মানুহজন ক'ত থাকিব কি হ'ব সেইটো কাৰণে ভৱিষ্যতে বাচ্চা পয়দা কৰা থাকি বেছি ইসকলে শিক্ষা চিন্তা কৰিব লাগে কথাখিনি ইতিবাচক মুখ্যমন্ত্ৰীৰ কথাও ইতিবাচক আজমলৰো বিপুল বৰ্মনৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পথৰুঘাটৰ শ্বহীদৰ স্মৃতি ৰক্ষাৰ পণ চৰকাৰৰ 7 কোটি শ্বহীদ কৃষকৰ স্মৃতি ৰক্ষাৰ্থে চৰকাৰে নিৰ্মাণ কৰিব কৃষি বিজ্ঞান কেন্দ্ৰ পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসত এই ঘোষণা মুখ্যমন্ত্ৰীৰ 7 কোটি শ্বহীদ কৃষকৰ স্মৃতি ৰক্ষাৰ্থে কৃষি বিজ্ঞান কেন্দ্ৰ পথৰুঘাটৰ কৃষক শ্বহীদ দিৱসত ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এবছৰৰ ভিতৰত ব্যৱহাৰ কৰিব পৰাকৈ বিজ্ঞান কেন্দ্ৰৰ কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত কাম সম্পন্ন কৰিবলৈ কৃষি মন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ইয়াতে সাইন্টিষ্ট পোষ্ট ৰিচাৰ্চাৰ আৰু টেকনলজি ট্ৰান্সফাৰ কৰিব পৰাৰ ধৰণৰ এখন ৰাজ্য চৰকাৰৰ কৃষি বিজ্ঞান কেন্দ্ৰলৈ তাক ৰূপান্তৰ কৰাৰ বাবে মই ৰাজ্যৰ কৃষি মন্ত্ৰীগৰাকীক আহ্বান জনাম ব্ৰিটিছৰ কৰ কাটলৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ আহুতি দিয়া 7 কোটি কৃষক বীৰৰ উদ্দেশ্যে নিৰ্মাণ হ'ব অত্যাধুনিক মানদণ্ডৰ তথ্যচিত্ৰ ৰাষ্ট্ৰীয় মাধ্যমত প্ৰচাৰ কৰিব পৰাকৈ হিন্দী ইংৰাজী ভাষাত প্ৰস্তুত হ'ব তথ্যচিত্ৰখন এইবাৰ পথৰুঘাটৰ ওপৰত আমি সুন্দৰ ডকুমেণ্টাৰী বনাই হিষ্ট্ৰী চেনেল বা নেশ্যনেল জিঅ'গ্ৰাফি চেনেলৰ দৰে ডাঙৰ চেনেলৰ জৰিয়তে ইংৰাজী হিন্দী ভাষাত আমি প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিম যাতে পথৰুঘাটৰ এই যেনেকে জালিয়নাবাগৰ আত্মত্যাগৰ বিষয়ে বিশ্ব ৰাইজে গম পায় তেনেকে পথৰুঘাটৰ আত্মত্যাগৰ বিষয়েও যাতে বিশ্ব আৰু ভাৰতৰ ৰাইজে গম পাব পাৰে
1894 চনৰ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া এই যুঁজেই প্ৰকৃততে ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যতম বিদ্ৰোহ। তাৰ পিছতো আজিলৈকে ৰাষ্ট্ৰীয় স্বীকৃতি নোপোৱাক লৈ হতাশ অঞ্চলবাসী আৰু শ্বহীদ পৰিয়াল। স্বাধীনতা আন্দোলনৰ মুক্তিৰ জোৱাৰী যেনেকৈ সন্মান পাইছে শ্বহীদসকলে সেইটো পোৱা নাই, সেইখিনি কথা আমি মনত থলোঁ। আৰু এই অঞ্চলত যিমানখিনি কথা হ'ব লাগে পথৰুঘাটৰ শ্বহীদত সেইটো হোৱা নাই। বছৰ বছৰ ধৰি আশা প্ৰত্যাশাৰ মাজত থকা পথৰুঘাটবাসীৰ দাবী আছিল অঞ্চলটোৰ সুকীয়া চিনাকি তথা পৰ্যটন ক্ষেত্ৰৰ ৰূপ দিয়া। কিন্তু এনে আশা প্ৰতিশ্ৰুতি মাথো ঘোষণা হৈ ৰৈ গ'ল। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে প্ৰদান কৰা প্ৰকল্প আজিলৈকে সম্পন্ন নহ'ল। এই ঘটনাটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যি ধৰণে উজ্বলি উঠিব লাগিছিল, যি ধৰণে এটা স্থায়ী ইয়াত এটা প্ৰকল্প লৈ পেলাই চৰকাৰীভাৱে ইয়াত যেনেধৰণে কাম বন কৰিব লাগিছিল বা যি ধৰণে সমগ্ৰ ছাত্ৰ ছাত্ৰী বা দেশ বিদেশৰ মানুহক আকৰ্ষণ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা সেই ব্যৱস্থা আজিলৈকে কোনো হোৱা নাই। বহু মুখ্যমন্ত্ৰী আহিল, বহু মুখ্যমন্ত্ৰী চেষ্টা কৰিলে, কেৱল আজিৰ দিনটোতহে তেওঁলোকৰ মনত পৰে। কৃষক শ্বহীদ দিৱসৰ দিনটোত শনিবাৰে শ্বহীদ স্মাৰক স্তম্ভত দেখা গ'ল বিভিন্ন দল সংগঠনৰ নেতাকৰ্মী আৰু ৰাজনৈতিক অৰাজনৈতিক মঞ্চ। সকলোৱে বীৰ শ্বহীদলৈ জনালে শ্ৰদ্ধাঞ্জলি। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীত প্ৰখ্যাত অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ জয়াপ্ৰদা। কিন্তু কিহৰ বাবে গুৱাহাটীলৈ আহিছে প্ৰখ্যাত অভিনেত্ৰীগৰাকী? মা কামাখ্যাৰ আশীষ ল'বলৈ শক্তিপীঠ কামাখ্যাত উপস্থিত হ'ল প্ৰখ্যাত অভিনেত্ৰী তথা প্ৰাক্তন সাংসদ জয়াপ্ৰদা। মাৰ চৰণত আগবঢ়ালে পূজা অৰ্চনা। পূজা সম্পন্ন হোৱাৰ পাছতে নিউজ 18ৰ কেমেৰাৰ আগত অভিনেত্ৰীগৰাকীয়ে ক'লে মাৰ দৰ্শন লাভ কৰাটো সৌভাগ্যৰ বিষয়। खासतौर कामाख्या मंदिर में माता के दर्शन करने और माता टेकने आई और इस पवित्र धरती पर मुझे माता का दर्शन होना मेरा सौभाग्य मानती हूँ। माता बहुत जागृत है और जो भी हम मन्नत करते हैं वो पूरा होती है। जहाँ जहाँ जाती हूँ तो मुझे इतना सम्मान और प्यार देते हैं और मैं कभी नहीं भूल सकती क्योंकि ये धरती महान है। লগতে অভিনেত্ৰীগৰাকীয়ে ক'লে বহুদিনৰ বিৰতিৰ পিছত পুনৰ ৱেব ছিৰিজৰ জৰিয়তে দৰ্শকে দেখা পাব তেওঁক। ইফালে 2024 লোকসভা নিৰ্বাচনক লৈও মন্তব্য প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে প্ৰাক্তন সাংসদগৰাকী। लोग जो है मोदी जी को बहुत प्यार करते हैं, तो मैं चाहती हूँ कि मोदी जी ही इस बार प्रधानमंत्री के रूप से आएंगे ही। দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীলৈ অহা অভিনেত্ৰীগৰাকী শনিবাৰে সন্ধিয়া দিল্লীলৈ উভতি যায়। মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমান ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ ৰণবীৰ কাপুৰে দলিয়ালে অনুৰাগীৰ মোবাইল। প্ৰসংগটো আছিল চেলফি উঠা নুঠাক লৈ। খঙত একো নাই হৈ দলিয়াই দিলে মোবাইলটো। ৰণবীৰ কাপুৰ য'তে যায় অনুৰাগীয়ে আগুৰি ধৰে। আগুৰিটো ধৰিবই, চেলিব্ৰিটি তাৰকা না। লগ পাই এখন চেলফি নুতুলিলে জীৱনেই হ'ব আধৰুৱা। ভক্তৰ কাষত হাঁহি মুখে চেলফি তুলিবলৈ সঁহাৰিও দিলে ৰণবীৰ কাপুৰে। কেমেৰাৰ সন্মুখত স্মাইল, ক্লিক। চৰি আকৌ এবাৰ স্মাইল, ক্লিক। কি যে আৰু ঠিককৈ ফটোখন নুঠেই নহয়। বিৰক্ত হৈ গ'ল ৰণবীৰ। ফোনটো ধুনীয়াকৈ বিচাৰিলে আৰু পিছফালে দূৰলৈ দলিয়াই দিলে। ৰণবীৰ কাপুৰৰ এই আচৰণ দেখি হতবাক নেটিজেন। কিয় খং দেখুৱালে আলিয়া ভট্টৰ স্বামীয়ে? দৃশ্যটো ভাইৰেল হৈ পৰাৰ পিছত ছ'চিয়েল মিডিয়াত চলিছে এতিয়া চৰ্চা। ৰণবীৰ কাপুৰ ইমান গৰম বা বদমেজাজিওতো নহয়, তেন্তে কিয় ফেনৰ ফোন দলিয়ালে? নানা জনে দিছে নানা মত। কোনোবাই কৈছে ফোনটো দলিয়াব নালাগিছিল, কোনোবাই কৈছে এইটো প্ৰেংক ভিডিঅ' মানে বনোৱা দৃশ্য। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
সমৰ কলাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে এগৰাকী অসম কন্যা ভাৰতীয় যুৱ আৰু ক্ৰীড়া বিভাগৰ 2023 বৰ্ষৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ এগৰাকী যুৱতীয়ে সমৰ কলাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে এগৰাকী অসম কন্যা এয়া অস্মিতা পাল গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ নিবাসী অস্মিতা পাল সমৰ কলাৰ জৰিয়তে কেইবাটাও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে শেহতীয়াকৈ 2023 বৰ্ষত প্ৰাইড অফ ইণ্ডিয়া বঁটা লাভ কৰিছে এথলীট অস্মিতা পালে সোশ্যাল ওয়েলফেয়ার ডিপার্টমেন্টৰ পৰা সম্বৰ্ধনা জনাইছে মই আজি বহুত সুখী আৰু আনন্দিত অনুভৱ কৰিছো মই মোৰ কান্ট্ৰিৰ কাৰণে ফিউচাৰত আৰু ভাল কাম কৰিম অলপতে নতুন দিল্লীত প্ৰাইড অফ ইণ্ডিয়া বঁটা 2023 সন্মানিত কৰা হয় খেলুৱৈগৰাকীক পূৰ্বেও মাৰ্শাল আৰ্টত কেইবাটাও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পদক বিজয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে অস্মিতাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰবাৰ অসমৰ নাম উজ্বলোৱা অস্মিতাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা জনোৱা হয় সম্বৰ্ধনা কামৰূপ মহানগৰ জিলাৰ সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰাই প্ৰাইড অফ ইণ্ডিয়া বঁটা বিজয়ী অস্মিতা পালক সম্বৰ্ধনা জনালে ৰাষ্ট্ৰীয় কৃতিত্বৰ বাবে মাৰ্শাল আৰ্টছত যি পাৰফৰ্মেঞ্চ দেখাইছে তাৰ বাবে আমি সঁচাকৈ গৌৰৱান্বিত আৰু আশা ৰাখিছোঁ তাই যেন আদৰ্শ হৈ পৰক সকলোৰ বাবে যিটো আমি বেটি বচাও বেটি পঢ়াও কথা কওঁ তাই সদায় এজন আদৰ্শ এজনী কন্যা হৈ থাকক পূৰ্বে দেশক প্ৰতিনিধিত্ব কৰি নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত ৰূপৰ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে খেলুৱৈগৰাকীয়ে উল্লেখযোগ্য যে ইংৰাজী ভাষাত কনকলতা বৰুৱা পাহৰি যোৱা অসমৰ কিশোৰ শ্বহীদ শীৰ্ষক এখন গ্ৰন্থ লিখি সমগ্ৰ দেশৰ যুৱ প্ৰজন্মৰ মাজত কনকলতা বৰুৱাৰ সাহসী জীৱন কাহিনী জনপ্ৰিয় কৰিবলৈ প্ৰয়াস কৰিছিল এইগৰাকী এথলীটে গুৱাহাটীৰ পৰা মৌচুমী শৰ্মা বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এজাক কণ শিক্ষাৰ্থী আৰু এগৰাকী প্ৰশাসনিক বিষয়া শিক্ষাৰ্থীসকলৰ লগত হাঁহি ধেমালিৰে কথা পাতিলে প্ৰশাসনিক বিষয়াগৰাকীয়ে যাৰ ফলত উৎসাহী হৈ পৰিল শিক্ষাৰ্থীসকলো এজাক কণ শিক্ষাৰ্থী আৰু এগৰাকী প্ৰশাসনিক বিষয়া তুমি চকলেট পালা পালা চকলেট ভাল পোৱা চকলেট ভাল নোপোৱা শিক্ষাৰ্থীসকলৰ লগত হাঁহি ধেমালিৰে কথোপকথনত ব্যস্ত হৈ পৰিছে বিষয়াগৰাকী এইখন চকীত বহাৰ মন আছে ভাল লাগিছে আহি কিমান ধুনীয়া না ভালকে দেশৰ কাম কৰিব মন আছে তোমালোকে প্ৰথমত ধন্যবাদ দিয়া তোমালোকৰ টিচাৰসকলক আজি যে তোমালোকৰ টিচাৰসকলে তোমাক লৈ আহিছে নহয় হয় না নাই টিচাৰৰ কাৰণে একদম ডাঙৰকে হাত চাপৰি দিয়া শিক্ষাৰ্থীসকলৰ মাজতো দেখা পোৱা গৈছে প্ৰচুৰ আনন্দ এয়া গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ কনফাৰেন্স হল 421 নম্বৰ ৰঙাজান প্ৰাথমিক বিদ্যালয় আৰু NC সোলেঙি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে এইদৰে শনিবাৰে গহপুৰৰ মহকুমাধিপতি দীপন বৰ্মনৰ লগত লাভ কৰিলে কথা পতাৰ সুযোগ অতি ঘৰুৱাভাৱে এইদৰে কথা পাতিবলৈ সুযোগ পোৱাত আনন্দিত হৈ পৰিল প্ৰতিগৰাকী শিশু মন খুলি শিশুসকলে প্ৰশ্ন কৰিলে মহকুমাধিপতিগৰাকীক শিশুসকলৰ মন যোগাব পৰাকৈ প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিয়াৰ চেষ্টা কৰিলে মহকুমাধিপতিগৰাকীয়ে প্ৰথমতে আমি মহকুমাধিপতিৰ কাৰ্যালয়লৈ তেওঁলোকক এই কাৰ্যালয় দেখাবলৈ লৈ আনিলোঁ আৰু আমাক ইয়াত মহকুমাধিপতি মহোদয় দীপন বৰ্মন ছাৰে খুব সুন্দৰ সহযোগ কৰিলে আমাৰ লগত খুব ভাল লাগিল গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সিন্ধু জল সন্ধি চুক্তিৰ সংশোধন লাগে ভাৰতক ভাৰত চৰকাৰে পাকিস্তানলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে জাননী পাকিস্তানৰ গাফিলতিৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত সিন্ধু জলসন্ধি চুক্তিৰ সংশোধন হওক সিন্ধু জলসন্ধি চুক্তিৰ সংশোধন বিচাৰি পাকিস্তানলৈ ভাৰতৰ জাননী গণৰাজ্য দিৱসৰ এদিন পূৰ্বে পাকিস্তানক জাননী জাৰি কৰিলে ভাৰতে 1960 চনৰ ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানৰ মাজত স্বাক্ষৰিত হৈছিল সিন্ধু জলসন্ধি চুক্তি
বিপৰীতে পশ্চিমে বৈ যোৱা 3খন নদী সিন্ধু, চেনাব আৰু জেলামৰ পানীভাগৰ 20% নিয়ন্ত্ৰণ ভাৰতক দিয়াৰ বিপৰীতে 80% জলভাগৰ নিয়ন্ত্ৰণৰ কৰ্তৃত্ব দিয়া হৈছে পাকিস্তানক। জেলাম নৈৰ উপনদী কৃষ্ণগংগা বা নীলম নৈত ভাৰত চৰকাৰে নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্পই সিন্ধু জলচুক্তি ভংগ কৰা বুলি পাকিস্তান কাষ চাপিছিল আন্তঃৰাষ্ট্ৰীয় আদালতৰ। আদালতে ভাৰতে নিৰ্দিষ্ট পৰিমাণৰ পানীহে আবদ্ধ কৰি ৰাখিব বুলি ৰায় দিছিল। একেদৰে চেনাব নৈত নিৰ্মাণ কৰা ৰেটলে জলবিদ্যুৎ প্ৰকল্পয়ো সিন্ধু জলচুক্তি ভংগ কৰা বুলি পাকিস্তানে অভিযোগ তুলি আহিছে। পাকিস্তানৰ অভিযোগ সন্দৰ্ভত চুক্তিৰ অংশীদাৰ দুয়ো দেশ তথা ভাৰত আৰু পাকিস্তানক বিষয়টো আলোচনাৰ মাধ্যমেৰে মীমাংসা কৰাৰ আহ্বান জনাইছিল। কিন্তু 2017 চনৰ পৰা 2022 চনলৈ 5 বছৰত ভাৰতৰ ধাৰাবাহিক আলোচনাৰ প্ৰচেষ্টাক সন্মতি জনোৱা নাই পাকিস্তানে, যাৰ বাবে পাকিস্তানলৈ জাননী জাৰি কৰিবলৈ বাধ্য হৈছে ভাৰত। লক্ষণীয়ভাৱে ভাৰত পাকিস্তানৰ সম্পৰ্ক তিক্ত হলেই প্ৰসংগ আহে সিন্ধু জলসন্ধি চুক্তিৰ কথা। প্ৰশ্ন উত্থাপন হয়, ভাৰতে ভংগ কৰিব নেকি সিন্ধু জলসন্ধি চুক্তি? কিন্তু আন্তঃৰাষ্ট্ৰীয় চুক্তিখনক সদায় সন্মান জনাই আহিছে ভাৰতে। বিপৰীতে পাকিস্তানে অনাহক অভিযোগ তুলি আহিছে ভাৰতৰ বিৰুদ্ধে। এনে পৰিপ্ৰেক্ষিতত ভাৰতৰ জাননীয়ে সিন্ধু জলচুক্তি পুনৰীক্ষণৰ বাবে বাধ্য কৰিব পাকিস্তানক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধ্যয়ন কৰা যোৰহাটৰ বাল্যভৱন স্কুলত শুকুৰবাৰে উপস্থিত হয় পত্নী ৰিণিকী ভূঞা শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীৰ হৈ এটা বিশেষ কামৰ বাবে বিদ্যালয়খনলৈ যায় ৰিণিকী ভূঞা শৰ্মা। এই ৰিপৰ্ট আগবঢ়াই বিদায় লৈছো আজিৰ গাঁও চহৰ জিলাৰ খবৰৰ পৰা। নমস্কাৰ। এইখন যোৰহাটৰ আগশাৰীৰ শিক্ষানুষ্ঠান যোৰহাট বাল্যভৱন। এই শিক্ষা প্ৰতিষ্ঠানটোত শুকুৰবাৰে বিয়লি উপস্থিত হলহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা। স্বামী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঢ়ি যোৱা এই বিদ্যালয়খনলৈ 1 কোটি টকাৰ অনুদান আগবঢ়াইছিল প্ৰায় 1.5 বছৰ পূৰ্বে। এই টকাৰে বিদ্যালয় চৌহদত নিৰ্মাণ কৰা হল 5টা শ্ৰেণীকোঠা আৰু এটা প্ৰেক্ষাগৃহ ভৱন। শুকুৰবাৰে এই ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাই। যিহেতু ছাৰৰ জন্ম ইয়াত আৰু এইখন স্কুলতে আৰম্ভণি কৰিছে, জীৱনৰ মাক দেউতাকৰ পিছতেই গুৰু সদায় যিটো স্কুলত আৰম্ভণি হৈছে যে সমাজ গঠনৰ কাৰণে, আৰু তাৰ কাৰণে এইটো যিখিনি তেওঁলোকক শৈক্ষিক মানসিক বা যিটো কালচাৰেল দিশ আগবঢ়াব লাগে, তাৰ কাৰণে এটা সৰু অনুদান এটা বা সৰু এটা প্ৰচেষ্টা। আনহাতে মুখ্যমন্ত্ৰীৰ সাহায্য তথা পত্নীৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলে বাল্যভৱন বিদ্যালয় কৰ্তৃপক্ষই। বিদ্যালয়খনৰ শৈক্ষিক দিশত আমি যদিও বহুতখিনি আগবাঢ়ি গৈছোঁ, কিন্তু আমাৰ আন্তঃগাঁথনিটো ইমান উন্নত নাছিল। আৰু সেই 19 আগষ্টত হোৱা সভাখনতেই তেখেতৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা আৰ্থিক অনুদান 1 কোটি টকা আগবঢ়াইছিলে, আৰু সেই আৰ্থিক অনুদানেৰে আমি এটি প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হ'ল আৰু 5টাকৈ শ্ৰেণীকোঠা নিৰ্মাণ কৰা হ'ল। বাল্যভৱনত বহু সময় অতিবাহিত কৰি বিদ্যালয়খনৰ শিক্ষকসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বিভিন্ন বিষয়ত বাৰ্তালাপ কৰিলে মুখ্যমন্ত্ৰী পত্নীয়ে। গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ।